আজি গুৱাহাটী প্ৰেছ ক্লাবত বিভি প্ৰডাকশ্যনৰ উদ্যোগত প্ৰস্তুত কৰি উলিয়াই এখন সুন্দৰ মন পৰশা অসমীয়া অডিঅ' গীতৰ CD কপৌ ফুল উন্মোচন কৰা হয়। 2015 এইটো বছৰৰ বাবে ৰাইজক উপহাৰ স্বৰূপ মুঠ 6টা গানেৰে হু গায়িকা ভিতালী দাসৰ সৈতে কণ্ঠদান কৰিছে কৃষ্ণমণি চুতীয়া, কলিলুৰ ৰহমান, তৰুণ তন্ময়, মৃগাংক শৰ্মাই। এই অডিঅ' CDটোৰ প্ৰযোজনা কৰিছে কলিলুৰ ৰহমান। সংগীত ৰচনা কৰিছে বিমান বৰুৱা আৰু কৃষ্ণমণি চুতীয়াই। আজি গুৱাহাটী প্ৰেছ ক্লাবত ভিতালী দাসৰ 2015 কপৌ ফুল অডিঅ' CDখন উন্মোচন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ ভাইচ প্ৰিন্সিপাল ডক্টৰ ইছমাতু নেছাৰ লগতে মানস ৰবীন, অধিবক্তা শৈলেন্দ্ৰ দাসকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি। সেয়েহে ভিতালী দাসৰ 2015 অডিঅ' CDখন আজি উন্মোচন কৰাৰ পিছত হু গায়িকা ভিতালী দাসে কয়, সাধাৰণতে কপৌ ফুলটো ধৰক এনেই বিহু হিচাপেতো আমাৰ অকণমান দেৰিয়ে হৈ গ'ল। দেৰি হৈ যোৱাৰ কাৰণে আমি কামটো কমাই দিছোঁ। 8টা গান থাকিব লাগে, আমি 6টা গানে কিন্তু দীঘলীয়া কৰিছোঁ। টাইমটো ঠিকে ৰাখিছোঁ, তেনেকৈ কিন্তু 6টা গান ৰাখি দিছোঁ। 6টা গানৰে 3টা গান কৰিছে আমাৰ বিমান বৰুৱা আৰু 3টা গান কৰিছে কৃষ্ণমণি চুতীয়া। তাৰ উপৰি আৰু দুজন আমাৰ নতুন দুজন লেখক আৰু তেওঁলোকে কামো কৰিছে। তেওঁলোক হ'ল এজন অবিৰণ গগৈ বুলি বৰুৱা বুলি আৰু এজন আছিলে কৈলাশ এটা, দুইজনে খুব সুন্দৰ গান এটা দিছে, টাইটেল চং এটা দিছে। গতিকে তেনেকৈ আমি 6টা গানেৰে আমাৰ মানে আৰম্ভ কৰিছোঁ আমি বিহুটো। হয়, কথাবোৰ সম্পূৰ্ণ আমি যেনেকৈ বিহু বুলি ক'লে অলপ গছপাত লতা যেনেকৈ থাকিব লাগে, তাৰ মাজতে আমাৰ এনেকুৱা আছে, আমাৰ অলপ ভেৰাইটি ৰাখিছোঁ যে অলপ বিহু হুঁচৰি ৰাখিব নোৱাৰি, কাৰণ ছোৱালী সাধাৰণতে হুঁচৰি নাগায় বুলি কয়, ল'ৰাই গায়। গতিকে আমি হুঁচৰি ৰাখিবলৈ গৈও ৰাখিব নোৱাৰিলোঁ, গতিকে ঝুমুৰ এটা ৰাখিছোঁ। তাৰ উপৰি আমাৰ অকণমান মাঘ বিহুক লৈ ৰাখিছোঁ এটা খুব ভাল গান এটা কৃষ্ণমণি চুতীয়াই গাইছে, সেইটোত আছে। তাৰপিছতে আমাৰ অকণমান বিমান দা গানবিলাক সকলোৱে জানে, অকণমান মানে কি বুলি ক'ম, যৌৱনপ্ৰাপ্ত ল'ৰা ছোৱালীয়ে গাব পৰাকৈ যিবোৰ কয়, বিশেষকৈ যুৱক যুৱতীৰ কথা কৈছোঁ। গতিকে বিমান দা গানবোৰ তেনেকুৱা গানে ৰাখিছোঁ আচলতে। হয়, ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।